বীৰ গোষ্ঠী অসমৰ এই ৰঘুনাথ চৌধুৰীৰ স্মৃতি দিৱস দৰাচলতে অসমৰ জাতীয় জীৱনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। ৰঘুনাথ চৌধুৰী অসমৰ বাবে এনে এগৰাকী কবি যিগৰাকী বৰ্তমান সময়ত অসমৰ আনবোৰ কৃতিমান অসমীয়াসকলৰ নিচিনাকৈ মৰ্যাদা দিয়া হোৱা নাই বুলি অনুভৱ কৰোঁ। পাশ্চাত্যৰ কাব্য সাহিত্যৰ বাবে ৱৰ্ডছৱৰ্থ, শেলী, কিটছ যিধৰণে স্বীকৃত সেইধৰণে অসমীয়া কাব্য সাহিত্যৰ ক্ষেত্ৰত ৰঘুনাথ চৌধুৰী স্বীকৃত। কিন্তু সেই ৰঘুনাথ চৌধুৰীক খুব সীমিত পৰিসৰত সীমাবদ্ধ কৰি থোৱা যেন অনুভৱ হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ ভাষা আন্দোলনৰ সময়ত ৰঘুনাথ চৌধুৰীৰ যিখিনি ভূমিকা, সেই ভূমিকাক কেতিয়াও তেওঁৰ জীৱনৰ সৈতে আলোচনা কৰি বা তেওঁৰ কাব্য সাহিত্যৰ সৈতে বা কৃতিসমূহৰ সৈতে আলোচনা কৰি চৰ্চিত নহয়। মই ভাবোঁ যে ৰঘুনাথ চৌধুৰীৰ জীৱন আৰু ৰঘুনাথ চৌধুৰীৰ জীৱন দৰ্শন অসমৰ বাবে এক নজিৰবিহীন দৃষ্টান্ত, যে তাত অনুজসকলেও বা পাছৰ প্ৰজন্মৰ সকলোৰে বাবে এক আৰ্হিস্বৰূপ।